আজি লগৰটোৰ লগত ওলাই আহিলোঁ গ্ৰীণ টি আনিবলৈ। কাৰোবাৰ যদি গ্ৰীণ টি লাগে ওপৰত কণ্টেক্ট নাম্বাৰ আছেই, ল'ব পাৰে। আৰু গ্ৰীণ যিহেতু সম্পূৰ্ণ অৰ্গেনিক হয়, আৰু গ্ৰীণ টি আনিব গৈ দেখিলোঁ যে গ্ৰীণ টিৰ বাহিৰে ইয়াত ধুনীয়া খেতি কৰা হৈছে, কাঠফুলা খেতি। ইয়াত চাব পাৰে। ইয়াতে বনোৱা হয় ন? কাঠফুলা কি শুকানকৈ থৈছে নেকি? কালি বনোৱা আজি সেই চিঙাই নাই। এই বনাই কেনেকৈ দে? কাঠফুলা কি গ্ৰীণ টি পাতটো কোনটো? এইখিনি এনেকুৱা পাত এইখিনি মই নিজে চিঙা, এইখিনি লেবাৰ খিনিয়ে চিঙিব পাৰিছে। তাৰপিছত এই ৰোলিং কৰোঁ, তাৰপিছত এই এনেকুৱা ঝোলা এইটো নহয় বাৰু, এইটো সেই তাত এইখিনি মাটি দেখা তাৰমানে সৰু মাৰিব নোৱাৰিলে এই এনেকুৱা ঝোলা লৈ পিনি গৰম পানী দি দিয়া হয়। আচ্ছা, ডিপিং যদি ডিপিঙত বনাওঁ, এই ডিপিঙত বনাওঁ, পেনিঙতো বনাব পাৰি আৰু ষ্টিমত বনাব পাৰি। এতিয়া এইখিনি যিমানখিনি কালাৰ ৰখাব লাগে, কালাৰ ৰখাবলগীয়াটো ডিপিঙতে ভাল হয়। পেনিঙত ইমান ভাল বস্তু, পেনিঙত খুচবুটো খুব ভাল হয়। আৰু এতিয়া এইটো পেকিং ন? বাকেট বনাইছে, এইটো মানুহটো বেমাৰী হ'লো যে চব মাইকীজনীয়ে কয়, মানুহজনীয়ে কয় তাৰমানে তোৰ দুটা 400 টকা, মোৰ এটা আৰু 100 টকা। মোৰ 400 টকা। 400 টকা, 800 টকা। তাৰমানে 100 গ্ৰামৰ না 200 গ্ৰাম?